হয় চাওক, ইতিমধ্যে আমাৰ নেমচুক মুৰ্দাবাদ দহনি দিছে। এয়া আপোনালোকে ৰাইজেও চাইছে, আমি বিভিন্ন প্ৰচাৰ মাধ্যমত চাইছোঁ নেমচুক মুৰ্দাবাদ দহনি দিছে। খালেক ঠিকাদাৰ নামৰ ব্যক্তিজনে ইয়াৰ লগত জড়িত আছে আৰু আমাৰ সন্দেহ হয় আৰু কোনোবা ব্যক্তি ইয়াৰ লগত জড়িত আছে। কিন্তু দলগাঁও সমষ্টিত যদি এনেকুৱাই হয়, দলগাঁও সমষ্টিৰ মাননীয় বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াৰ নেতৃত্বত সেই ৰাস্তাৰ কামটো দিয়া হৈছে, আমি শুনা পাইছোঁ। তো ৰাস্তাৰ কামটো দিয়া হৈছে, আমি নেমচুৱে কোনো ধৰণৰ তাতে মাত মাতা নাই। এজন সাধাৰণ ৰাইজে, লোকেল ৰাইজে এজন মাত মাতিছে। তাতে যদি নেমচুৰ বদনাম হয়, মজিবুৰ ৰহমান ডাঙৰীয়াই ইয়াৰ ওপৰত কি বিহিত ব্যৱস্থা ল'ব? যদি বিহিত ব্যৱস্থা ল'ব নোৱাৰে আপুনি, আমি কৈছোঁ ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আমি 26ত দি দিম। হয়, মই আসমত আলী, মই নেমচু BTC কমিটিৰ সাধাৰণ সম্পাদক। কি হৈছে? যোৱাকালি সামাজিক মাধ্যমত দেখা পালো যে বেছিমাৰী ব্লকৰ অন্তৰ্গত বালিগাঁও পঞ্চায়তত এখন MG এনৰেগাৰ কামক লৈ সেই ঠিকাদাৰজনৰ উচতনিমূলক মন্তব্যৰ ফলত তাৰে কিছুমান সাধাৰণ জনতাই নেমচু মুৰ্দাবাদ, গোলাপৰাপানী মুৰ্দাবাদ বুলি ধ্বনি দিছে। তো ইয়াতে আমি সঁচাকে দুখ পাইছো, কাৰণ আমি এটা জাতীয় সংগঠন, আমি দিনে ৰাতি একাকাৰ কৰি নিজৰ পকেটৰ পইচা খৰচ কৰি ৰাইজৰ কাৰণে মাত মাতি থাকো। এতিয়া সেই ৰাইজখিনিক যদি কোনোবা দুষ্ট চক্ৰই উচতনিমূলক দিশা পৰামৰ্শ দি ছাত্ৰ সংগঠনৰ বিৰোধিতা কৰায়, তেতিয়াহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। নেমচু এটা জাতীয় সংগঠন আৰু সেই জাতীয় সংগঠনটোক এনেকুৱাকে সামাজিক মাধ্যমত বদনাম কৰাৰ কাৰণে আমি এটা কথা স্পষ্টভাৱে সেই দুৰ্বৃত্তক জনাই দিব বিচাৰিছো যে আপুনি যিটো কৰিব বিচাৰিছে সেই কামটো কিন্তু একেবাৰে ভাল হোৱা নাই। ইয়াৰ বিৰুদ্ধে নেমচুৱে উচিত ব্যৱস্থা গ্ৰহণ কৰিব, লাগিলে আইনৰ প্ৰশ্ৰয় ল'ব, অন্যথা এই বিষয়টো লৈ DGPক যদি জনাব লাগে আমি DGPক অৱগত কৰিম যে এটা উন্নয়নমূলক কামত প্ৰতিজন নাগৰিকৰে দায়িত্ব আছে যে নাগৰিকজনে সেই কামটোৰ বিষয়ে তদন্ত কৰিব পাৰিব, যিটো নেকি ফাণ্ডামেণ্টেল ৰাইটৰ অন্তৰ্ভুক্ত যিটো RTI এক্ট আছে, সেই এক্টৰ অধীনত প্ৰতিজন ভাৰতীয় নাগৰিকক এই অধিকাৰ দিছে যে কোনোবা এটা উন্নয়নমূলক কাম হলে সেই কামত সেই ব্যক্তিজনে কামটো কেনেকুৱাকে হ'ব, কামটোৰ কি নীতি নিয়ম আছে, প্ৰতিটো কথাই জানিব পাৰিব। আৰু সেই ভিত্তিত আমাৰ আঞ্চলিকৰ এজন ল'ৰাৰ ডাঙৰ দাদাই সেই কামটো লৈ অলপ আগবাঢ়ি গৈছিল, সুধিব যোৱাত তেওঁলোকে সেই কামটোৰ লগত এই আমাৰ আঞ্চলিকৰ ল'ৰাজনৰ দাদাৰ লগত আমাৰ নেমচুক সাঙুৰ খুৱাই নেমচুক যি ধৰণে বদনাম কৰিছে, ইয়াতে আমি এটা কথা স্পষ্টভাৱে আকৌ কৈছো যে সেই বদনাম কিন্তু আমি সহ্য নকৰো, কাৰণ নেমচু এটা জাতীয় সংগঠন। আমি দেখিবলৈ পাইছো যে তাতে কিছুমান ব্যক্তি হয়তো ষড়যন্ত্ৰমূলকভাৱে নেমচুক বদনামকাৰী কৰিব চেষ্টা কৰিছে। যদি তেওঁলোকৰ ওচৰত সঁচাকে নেমচুৱে তাতে ধন দাবী কৰাৰ তথ্য আছে, তেতিয়াহ'লে আজিলৈকে ৰাজহুৱা কিয় নকৰিলে? আৰু ৰাজহুৱা যদি কৰিব নোৱাৰে, তেতিয়াহ'লে মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো, সেই সাংবাদিকসকলক, আমাৰ জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী কোৱাৰ দৰে এটা কথা ময়ো কৈছো যে আজিৰ দিনত পৰ্টেল সাংবাদিক আৰু পিলপিলি এই দুটা বস্তুৰ কাৰণে যে মানুহ বাহিৰত ওলাব নোৱাৰে, ঠিক তেনেকুৱা এটা অনুৰূপ ঘটনাই তাতে ঘটাইছে তেওঁলোকে, যে তথ্য নোহোৱাকে নেমচুৱে তাতে ধন দাবী কৰা বুলি যি অভিযোগ উত্থাপন কৰিছে, সেই সাংবাদিকসকলক আমি প্ৰত্যাহ্বান জনাইছো যে যদি আপোনালোকৰ হাতত তথ্য আছে তেতিয়াহ'লে ৰাজহুৱা কৰক, অন্যথাই যে তাতে এই সাংবাদিকসকলে যে কোনো তথ্য নোহোৱাকে নিউজখিনি পাব্লিছ কৰিলে, এইটো এটা দুৰ্ভাগ্যজনক কথা যে সাংবাদিকসকলক বা সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। সেই চতুৰ্থ স্তম্ভৰ স্থিতি আজি এইটো নেকি যে তেওঁলোকে কোনো তথ্য নোহোৱাকে কোনোবা ৰাইজে, কোনোবা নেতাই, কোনোবা পালি নেতাই যদি তেওঁলোকক উচতনি দিয়ে বা কোনোবা এটা ধনৰ হেৰি কৰে, উপহাৰ দিয়ে, তেতিয়াহ'লে তেওঁলোকে নিউজ পাব্লিছ কৰিব? ইয়াতকে দুৰ্ভাগ্যজনক সময় আৰু কেতিয়াও আহিব নোৱাৰে যে আমাৰ সংবাদ মাধ্যমখিনিয়ে যে ইমান তললৈকে নামি যাব পাৰে। তাতে আমি দেখিবলৈ পাইছো মাত্ৰ পৰ্টেল বিলাক নহয়, তাতে বহুতো ছেটেলাইট চেনেলো আছিল, আৰু সেই ছেটেলাইট চেনেল বিলাকেও কোনটো ভিত্তিত সেই নিউজখিনি পাব্লিছ কৰিলে আমি জানিব বিচাৰিছো। সেই ছেটেলাইট চেনেল বিলাকৰ মালিকক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে আপোনালোকে যে আপোনালোকৰ নিউজখিনি পাব্লিছ কৰিলে যে নেমচুৱে ধন দাবী কৰিছে, কিবা তথ্য আছে নেকি আপোনালোকৰ হাতত? যদি তথ্য নাই, তেতিয়াহ'লে আপোনালোকৰ নামত আমি নেমচুৱে অতি সোনকালে কোৰ্টত লাগিলে মানহানি গোচৰ কৰিম। ইতিমধ্যে আমি প্ৰতিটো থানাই এজাহাৰ দাখিল কৰিছো, সেই সাংবাদিকসকলৰ বিৰুদ্ধে আমি একশ্যন ল'ম। যি ব্যক্তিৰ উচতনিমূলক মন্তব্যত সেই অঞ্চলৰ মানুহখিনিয়ে নেমচুক এনেকুৱাকে বদনাম কৰিছে, সেই ব্যক্তিজনৰ বিৰুদ্ধে আমি এজাহাৰ দিছো। ইতিমধ্যে আমাক দলগাঁও থানাৰ OC ছাৰে ইতিমধ্যে আশ্বাস দিছে যে তেখেতে এই যিজন ব্যক্তিৰ উচতনিমূলক মন্তব্যৰ জৰিয়তে নেমচুক তেনেকুৱাকে মুৰ্দাবাদ ধ্বনি দিছে, সেই ব্যক্তিটোক অতি সোনকালে থানালৈ মাতিব, আৰু কিহৰ ভিত্তিত তেওঁলোকে নেমচুক বদনাম কৰিব চেষ্টা কৰিছে
তাৰ উচিত তদন্ত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।